বেছিকেইটা নাই আৰু দুটামান কাঠি পাতিহে আছে মই ধুই পেলাই গৈ আছো আপুনি যাওকচোন সোনকাল কৰ এইকেইটা হ'লে মোৰ কাপোৰ কেইটা থৈ আহিছো বাথৰুমত ধুই ধুই গৈ হ'ব হ'ব ভাল আপদ এটা চাপাই থৈ গ'ল আমাৰ ডিঙি কটীয়াটো কৰোবাৰ মই চাপৰ হলো বুলি মোক বৌয়ে অকল কটীয়া বুলিহে মাতে মোৰ যেন এটা নাম নাই লোকৰ মানুহে ট্ৰিটিকিং কৰে মই চাপৰ বুলি আৰু ঘৰৰ মানুহেও মোক ট্ৰিটিকিং কৰে মা দেউতা তহঁতে মোক লগতে মাৰি নিনিলে কিয় দাদা বৰ ডিঙিত ওলমাই থৈ গলি হা ক'তো ওলাই যাব নোৱাৰো সকলোৱে কেৱল কটীয়া আৰু কটীয়া বুলি চিঞৰে কটীয়া হ'লেও মইতো মানুহ মোৰতো এটা নাম আছে মোৰ নাম যদি মাতিলেনো হয় কি সঁচাকৈ মানুহবোৰে লোকক ইনচাল্ট কৰাত এক্সপাৰ্ট মই যে মনত কিমান দুখ পাওঁ সেই কথা চিন্তা কৰিবলৈ কাৰো সময় নহয় ঘৰখনৰ সকলো কাম মোৰ ওপৰতে বাচন বৰ্তন ধুই ঘৰ দুৱাৰ চাফ চিকুণ কৰি আনকি বৰ বাঢ়ি কাপোৰকেইটা মইহে ধুই দিব লাগে তথাপিও মই এষাৰ মৰমৰ মান নেপাওঁ মইনো চাপৰ হোৱা বাবে মোক ইমান অৱহেলা কৰিব লাগেনে বৰ কথা বাদেই দিছোঁ নিজৰ দাদায়ো মোক অকণমান মৰম নকৰে তাৰ নিজৰ ভাইটি বুলি নাভাবে মোক হে ভগৱান কিয় তুমি মোক এনেকৈ জনম দিলা নিজৰ জীৱনটোৰ ওপৰতে ঘৃণা উপজা হৈছে মোৰ মধু মধু ক'ত লৰি আছ তহঁতি এইফালে দাদা কি হ'ল কচোন কি হ'ল বুলি সুধিবলৈ আহিছ মোৰ টিফিন ৰেডি কৰিলি নে নাই হা অঁ টিফিন ৰেডি হৈ আছে মানে মই বনালোঁ বাৰু কিন্তু পেকিং কৰিবলৈহে আছে তই অকণমান ৰচোন মই তোৰ টিফিনটো আৰু পানী বটলটো আনি দিছোঁ কি কৰি থাক ৰাতিপুৱা হা তোৰ যে এতিয়ালৈকে টিফিনটো পেকিং কৰিবলৈ হোৱা নাই হা ৰাতিপুৱা কি কৰি থাক খাবলৈ হ'লি অকল খাবলৈ হ'লি হা কতিয়া তুইতো যা পটাপটামকৈ দাদা তহঁতে মোক একো কৰা নেদেখোঁ নেকি ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেখোন কাম কৰা ল'ৰাৰ দৰে সকলোবোৰ কৰিয়ে থাকোঁ তথাপিও তহঁতে মোক ভালকৈ মাত এষাৰ দিবলৈ কিয় পায় বাৰু দাদা মই চাপৰ হ'লোঁ বুলি অন্ততঃ তইতো মোৰ নিজৰ দাদাটোৱে মোক অলপ মৰম কৰিব পাৰ আনে কৰাৰ দৰে তয়ো যে মোক ইমান বেয়া ব্যৱহাৰ কৰ বৌয়ে দেখোন বৰকৈ কাম বন নকৰেই সকলো ঘৰৰ কাম দায়িত্ব মোৰ ৰাতিপুৱাৰ পৰা কি কৰোঁ তই জানো দেখি নাথাক চুপ একদম চুপ মুখে মুখে উত্তৰ দিবলৈ আহিছে যা যি ক'বলৈ আছে তাক কৰ তোৰ নিচিনাটোক ইয়াতকৈ বহুৱাই খুৱাব লাগে নেকি যে তই কাম এটা কৰিবলৈ টান পাইছ হা দাদা মইনো কেতিয়া ক'লোঁ কাম কৰিবলৈ টান পাইছোঁ বুলি কথাটোহে কৈছোঁ তই নিজেহে কৈছ মই ৰাতিপুৱাৰ পৰা কি কৰি থাকোঁ বুলি তই জানো নেদেখ মই কাম কৰোঁ নে নকৰোঁ হ'ব যা এইখিনিতে তোৰ লেকচাৰ মাৰি দিব নালাগে যা সোনকালে লাগে মোৰ দেৰি হ'ব নহ'লে অঁ চুমি খুৰী দেউ আপোনালোক ক'ৰবালৈ যায় হ'বলা বজাৰ দুটামান কৰি আহোঁ কটীয়া তইনো কি আনিবি অঁ মই শাক পাচলি কেইটামান আনিবলৈ গৈছিলোঁ হওক তেওঁ দে ঘৰখনৰ সকলোবোৰ কাম মণিকাই কিন্তু তোৰ হতুৱাই কৰি লয় দেই প্ৰিয়তে একেবাৰে চাকৰ এটা পোৱালি পালে আৰু মণিকাৰহে কপাল আৰু আমাৰো যদি এনেকুৱা দেওৰ এটা থাকিলেহেঁতেন ৰাজধানী হৈ থাকিলেহেঁতেন মণিকাৰে কপাল ভাল আৰু পায় খুৰী আপুনি এইবোৰ কি কৈছে ঘৰখনৰ কামকেইটা কৰাটোত কিহৰনো ডাঙৰ কথা কাম কৰা মানুহেহে কি কাম কৰে নেকি ঘৰৰ কামকেইটা কৰিলেও কি মানুহৰ স্বাস্থ্য বেয়া হ'ব নে মানুহৰ আগত লাজ পাবলগীয়া কথা নহয় মানে তোৰ বৌৰে আকৌ তোক মেখেলা পেটিকোটো ধুৱাই যে কি কোনে কৈছে আপোনাক মই বৰ মেখেলা পেটিকোট ধুওঁ বুলি হ'ব কটীয়াকাই তই মিছা কথা ক'ব নালাগে আকৌ এতিয়া তহঁতৰ মণিকা বৌয়ে আমাৰ মাক চব কথা কয় তই ঘৰত কি কৰ সকলো কথা কয় আমি চব গম পাওঁ দে তই লুকুৱাব নালাগে বাৰু কটীয়া তই আকৌ ঘৰ পোৱা দেৰি হ'লে মণিকাই তোক বেলনা মাৰিয়ে মৰিয়াব যা দে আমি গৈ থাকোঁ বজাৰলৈ আৰে মানুহবোৰৰ হৈছে কি সকলোৱে যেন মোক কিবা এটা নুশুনালে সিহঁতৰ যেন পেটলৈ ভাতেই নাযায় আৰু বৌয়ে বাৰু মই তেওঁৰ কাপোৰ কানি ধুই দিওঁ বুলি মানুহৰ আগত কৈ ফুৰিব লাগেনে সেইখন ঘৰত সঁচাকৈ মোৰ নিজকে চাকৰ এটাৰ দৰে লগা হৈছে বৰ মেখেলা পেটিকোট পৰ্যন্ত মই ধুই দিওঁ তথাপিও মোক অকণমান মৰমৰ চকুৰে নাচায় আৰে ঘৰত যি কৰোঁ নকৰোঁ সেইবোৰ কথা মানুহৰ আগত কৈ ফুৰা কি প্ৰয়োজন মই মানুহটোহে সৰু হৈ আছোঁ মোৰ বয়সটোতো সৰু হৈ থকা নাই মই সকলো বুজি পাওঁ মানুহৰ আগত ময়োতো লাজ পাওঁ হে ভগৱান তুমি আৰু মোক কিমান কষ্ট দিবা প্ৰভু তুমি মোক কিয় এনেকৈ বনালা মই চাপৰ হোৱাৰ বাবে মোক কোনেও পাত্তা নিদিয়ে সকলোৱে মোক হাঁহে মোৰ লগৰ ল'ৰা সকলোৱে এতিয়া কিবা নহয় কিবা এটা কৰি আছে
আৰু সকলোৱে বিয়াও পাতিলে কিন্তু মোৰ নিচিনা চাপৰ কটীয়া এটালে কোনে বিয়া দিব মোৰ একো কাম নাই মই মৰি যোৱাই ভাল ইমান অপমান সহ্য কৰি থকাতকৈ মোক মাৰি নিয়া ভগৱান মোক মাৰি লৈ যোৱা মধুৰ বয়স বৰ্তমান 28 বছৰ কিন্তু সি বছৰে কথা বাঢ়িছে মানুহটো হ'লে বহা নাই মানুহটো চাপৰ হৈ থাকিল যাৰ বাবে তাক সকলোৱে টিকিং কৰে মাক দেউতাক মৰাৰ পিছৰ পৰা সি যেন একেবাৰে অকলশৰীয়া হৈ পৰিল ককাইক নবৌৱেক আছে যদিও সিহঁতে তাক অকণমানো মৰম নকৰে ঘৰখনৰ কাম কৰা ল'ৰাৰ দৰে ব্যৱহাৰ কৰে আৰু নবৌৱেকে নিজৰ বাহী কাপোৰ কানি পেটিকোট মেখেলা পৰ্যন্ত মধুৰ হাতেৰে ধুৱায় কিন্তু মধুৱে তাত কোনো আপত্তি নকৰে মধুৱে সুকলমে কামবোৰ কৰি যায় যি মন যায় তাকে মধুক ব্যৱহাৰ কৰে সকলো সহি সি কেৱল অকণমান মৰমৰ আশাতে সি সকলোবোৰ কৰি থাকে কিন্তু নাই কোনেও যেন তাক মৰমৰ চকুৰে নাচায় কোনেও তাক এষাৰ ভাল মাত নিদিয়ে সি চাপৰ হ'ল বুলিয়ে সকলোৱে তাক ইটিকিং কৰে এনেদৰে দিনবোৰ বাগৰি মাহ পাৰ হ'বলৈ ধৰিলে কটীয়া ক'ত মৰি আছে এফালে আছোন কওকচোন মই কাম এটা কৰি আছিলোঁ মোৰ ভৰিকেইখন পিটিকি দেচোন ঐ ইমান ভৰিটো বিষাইছে কেলে জানো অকণমান পিটিকি দেচোন মই অকণমান শুই লওঁ কি মই এতিয়া আপোনাৰ ভৰিখনো পিটিকিব লাগিব নাই মই নোৱাৰোঁ দেই নোৱাৰ হা তই ভৰি পিটিকি দিব নোৱাৰো বুলি ক'বলৈ আহিছ তই মোক না ক'বলৈ তই কোন হয় হা যি কওঁ তাকে কৰিব লাগিব নহ'লে এইখন ঘৰত তোৰ থকা খোৱা সকলো বন্ধ উলিয়াই দিম ঘৰৰ পৰা কি কথা ক'বলৈ আহিছে সেইখন অকল আপোনালোকৰে ঘৰ নহয় ইয়াত মোৰো সম্পূৰ্ণ অধিকাৰ আছে মোক আপোনালোকে উলিয়াই দিওঁ বুলি উলিয়াই দিব নোৱাৰে নহয় মই নোৱাৰোঁ বুলি কৈছোঁ নোৱাৰোঁ মই ভৰি পিটিকি দিব নোৱাৰোঁ সকলো কাম কৰি দিম কিন্তু এইবোৰ কাম মই নকৰোঁ সেইদিনাখন মোক চুমিহঁতৰ মাকে বাটত লগ পাই মোক ইটিকিং কৰিছে মই আপোনাৰ পেটিকোট মেখেলা ধুই দিওঁ বুলি মানুহৰ আগতনো এইবোৰ কথা কৈ ফুৰিব লাগেনে মই কি লাজ নাপাওঁ নেকি তই দেখোন মুখে মুখে কথা উত্তৰ দিবলৈ শিকিছ তই ইমান কথা জান হা সেইখন তোৰো ঘৰ হা তোক উলিয়াই দিব নোৱাৰো তই মোৰ কথা নুশুন হা তই মোৰ ভৰি কেইটা পিটিকি দিব নোৱাৰ তোক মই কি কৰিব পাৰোঁ তই চাই থাক ভালে মোৰ ভৰি পিটি নহ'লে এইখন ঘৰৰ পৰা ওলাই যাবলৈ সাজু হৈ থাক কি আপুনি মোক সেইখন ঘৰৰ পৰা উলিয়াই দিব কেনেকৈ উলিয়াই দিব আপুনি মোক সেইখন মোৰো ঘৰ এইখন ঘৰত দাদাৰ যিমান অধিকাৰ আছে মোৰো সিমানে অধিকাৰ আছে মই ক'তো নাযাওঁ মই এইখন ঘৰত চাকৰৰ দৰে কাম কৰোঁ তথাপিও আপোনালোকে মোক ভালকৈ মাত এষাৰ দিবলৈ টান পায় এইবোৰ মই সকলো মানি লৈছোঁ কিন্তু এইবোৰ মোৰ দ্বাৰা নহ'ব মই কাৰোবাৰ ভৰি পিটিকি দিব নোৱাৰোঁ মোৰ কি আত্মসন্মান বোলা বস্তুটো নাই লোকৰ আগত সেইবোৰ কথা কৈ মোক কিমান লাজ দিছে আপুনি জানে মই সেইদিনাখন কিমান লাজ পাইছোঁ চুমিহঁতৰ মাকেতৰ আগত সিহঁতে চাগে গাঁৱৰ সকলো মানুহকে কৈ ফুৰিছে মই নোৱাৰোঁ নিদিওঁ মই ভৰি পিটিকি নোৱাৰ ঠিক আছে আজি ৰাতি ককাইৰে ঘৰলৈ অহালৈ বাচ্চা তোক মই কি কৰি আছোঁ চাই থাকিবি হে ভগৱান বৌয়ে আজি কি কৰে ঠিক নাই কি যে মেলাত পেলোৱা প্ৰভু মোক মই এতিয়া কি কৰোঁ বৌয়ে আজি দাদা আহিলে নিশ্চয় মোৰ কথা মিছাকৈ লগাই মোক আকৌ আগৰ দৰে মাৰ খুৱাব আৰু কিমান কষ্ট দিবা প্ৰভু মোক কিয় জন্ম দিছিলা তুমি মোক কিয় মই মোৰ কাম আৰম্ভ কৰি দিয়াই ভাল হ'ব মনিকা মাই ডাৰ্লিং ক'ত আছা তুমি আৰে মনিকা কি হ'ল তোমাৰ কি তুমি এইটো কান্দি আছা কি হ'ল আৰে কি হ'ল কোৱা আকৌ কিয় এনেকৈ কান্দিছা তুমি কি হ'ল তোমাৰ আজি বহুত ডাঙৰ কথা এটা হ'ল জানেনে মধুৱে জোৰ জবৰদস্তি কৰিব বিচাৰিছিল কি তাৰ ইমান সাহস সি মোৰ পত্নীৰ গাত হাত দিবলৈ বিচাৰিছে তাৰ ইমান সাহস তাক আজি মই ইমান দিনে তাক মই ইমান মৰম চেনেহ কৰিলো আৰু সি মোক এয়া ব্যৱহাৰ কৰিবলৈ বাকী থাকিল মই এইখন ঘৰত থাকিব নোৱাৰো মই আজি এই মাৰ ঘৰলৈ গুচি যাম মই তোমাক কিয় ঘৰলৈ যাবলৈ দিম সেইখন ঘৰৰ পৰা যদি কোনোবা ওলাই যায় তেতিয়াহ'লে মোৰ এই জহনি মৰা কটীয়া ভাইটো ওলাই যাব ইয়াক মই আজি ঘৰৰ পৰা কটীয়াই উলিয়াই দিম সি ইমান ডাঙৰ কাম এটা কৰিবলৈ সাহস পালে ইয়াক আজি মই কাটি টুকুৰা কৰিম ইয়াক মই ৰ'বা ই ক'ত আছে ইয়াক আজি মই এতিয়া ইয়াক দিমগৈ ভালকৈ সি ক'ত গ'ল চাওঁ মই ইয়াক আজি শেষ কৰি হৈ গ'ল
মই শেষ কৰি পেলাম তোক কৰা নাই হা একো কৰা নাই পাজি তই এৰি দে দাদা মই তোক পাইছো মই একো কৰা নাই দাদা তই মৰিবলৈ মন নাই এইখন পৰা ওলাই যা কোনোদিন ফুৰিবলৈ নাই ভিতৰত ইয়াত নিজে বিয়া বাৰু কৰাব নোৱাৰিলি এইখন পৰা ওলাই যা তই আজি ওলাই যা নাহিবি কোনোদিন তই মোৰ ওচৰলৈ আৰু নবৌয়ে যে ইমান ডাঙৰ এখন খেল খেলিব মধুৱে সপোনতো ভবা নাছিল আৰু গিৰিয়েকেও ঘৈণীয়েকৰ কথাতে হয়ভৰ দি নিজৰ ভায়েকক বহুত মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিলে আৰু বেচেৰা মধুৱে কৰিব কি সি দুখ মনেৰে ঘৰৰ পৰা ওলাই গুচি গ'ল আৰু কোনোদিন সেইখন ঘৰত ভৰি নিদিয়াৰ প্ৰতিশ্ৰুতি দি সি সেইখন ঘৰৰ পৰা বহু দূৰলৈ বুলি সি ওলাই গুচি গ'ল খাবলৈ আহিছ দাদা মোৰ নাম মধু হয় দিয়ক মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ আহিছোঁ কিন্তু মোৰ হাতত এক পইচাও নাই কি পইচা নাই আকৌ হোটেলত খাবলৈ আহিছ কি কথা ক'বলৈ আহিছ মই এখন ধৰ্মশালা খুলি থৈছোঁ বুলি ভাবিছ নেকি হা যা পইচা লৈ আন তাৰপিছত খাবি দাদা দয়া কৰি মোক কিবা এটা খাবলৈ দিয়ক কালিৰ পৰা মই একোৱে খোৱা নাই মই গাঁৱৰ পৰা চহৰলৈ খোজকাঢ়ি আহি ইয়াত পাইছোঁহি মোক প্লিজ কিবা এটা খাবলৈ দিয়ক তাৰ সলনি মই লাগিলে আপোনাক কিবা এটা কামকে কৰি দিম কি তই গাঁৱৰ পৰা খোজকাঢ়ি ইয়াত ওলাইছহি তাকো ভৰি হাতত চেণ্ডেল এযোৰ নাই দেখোন আৰু তোৰ ইয়াৰ কি হ'ল কপালত দেখোন একেবাৰে তেজ বিৰিঙি আছে বেণ্ডেজ মাৰি থৈছ কোনোবাই তোক মাৰিছিলে নেকি সেইবোৰ বহুত কথা দাদা প্লিজ আপোনাৰ দোকানৰ পৰা মোক কিবা এটা খাবলৈ দিয়ক মই নহ'লে বহুত দুৰ্বল হৈ পৰিছোঁ বৰ ভোক লাগিছে দাদা আপোনাক যি কৰি দিব লাগে তাকেই কৰি দিম মই মোৰ সকলো কথা ক'ম আপুনি মোক কেৱল কিবা এটা খাবলৈ দিয়ক দাদা মই আপোনাক কাবৌ কৰিছোঁ বাৰু কিবা এটা খাবলৈ দি আছোঁ ৰাম ৰাম তোৰ গোটেই মূৰৰ পৰা একেবাৰে তেজ ওলাই আছে কোনোবাই বচোন মই তোৰ বাবে কিবা এটা লৈ আহিছোঁ খাবলৈ বাৰু তই আগতে খাই বৈ দিওঁ তাৰপিছত তোৰ কি হ'ল কবিচোন হ'ব দাদা মোক আগতীয়াকৈ কিবা এটা খাবলৈ দি লওক মই আপোনাক সকলো ক'ম খাই বৈ আজৰি হৈ মধুৱে সেই দোকানখনৰ মালিকজনক সকলো কথা ক'লে তোৰ নিজৰ ককাইৰে তোৰ লগত এনেকুৱা কৰিব লাগেনে সঁচাকৈ দেই আজিকালি মানুহবোৰ চব স্বাৰ্থপৰ হ'ল অন্ততঃ বেলেগৰ কথা বাদেই দিছোঁ তোৰ নিজৰ ককাইটোৱেনো তোক বিশ্বাস নকৰিলেনে নবৌয়ে বাৰু চাল চুটৰি কৰিলি সেই বুলি ককাইৰে তোক ইমান মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিব লাগেনে বৰ বেয়া লাগিলেও তোৰ কথাটো শুনি তই এতিয়া কি কৰিম বুলি ভাবিছ বাৰু ক'ত যাবি কি কৰিবি দাদা আপুনি মোক কিবা এটা ব্যৱস্থা কৰি দিয়কচোন য'তে হ'লেও মই কাম কৰি খাব বিচাৰোঁ মই কাম কৰি হ'লেও খাম সেইখন ঘৰলৈ মোৰ আৰু উভতি যাবলৈ মন নাই দাদা আপুনি মোক পাৰে যদি মানুহৰ ঘৰত হ'লেও চাকৰ হিচাপে মোক কাম এটাত সোমাই দিয়কচোন দাদা অঁ হয় নেকি তই কাম কৰিব বিচাৰ ঠিক আছে দে মোক বৰ্তমান ল'ৰা এটা প্ৰয়োজন হৈয়ে আছিল আগতে দুটা ল'ৰা ৰাখিছিলোঁ এটা ঘৰলৈ গৈ নহাই হৈ থাকিলে তোক ভাল সময়তে পালোঁ তই মোৰ ৰেষ্টুৰেণ্টতে কাম কৰ তোক মাহিলী দৰমহা দিম আৰু থকা খোৱাৰ ব্যৱস্থা ইয়াতে হ'ব চিন্তা কৰিব নালাগে বাৰু তই ভালকৈ চলি থাকিব পাৰিবি তোক দৰমহা দিম তই সেই টকাৰে নিজৰ জীৱনটো ধুনীয়াকৈ সজাই ল'ব পাৰিবি অ' কি দাদা আপুনি মোক কাম দিব সঁচাই কৈছে দাদা আপুনি সঁচাকৈ বহুত ভাল মানুহ আপুনি বহুত ভাল ইয়াৰ আগত দুখন দোকানত মই এটা পানী বটল বিচাৰি এটোপাল পানী নাপালোঁ খাবলৈ কিন্তু আপুনি মোক খোৱা বস্তু দিছে লগতে আপুনি মোক আপোনাৰ দোকানত সেই কাম কৰিবলৈ সুবিধা দিছে সঁচাকৈ আপুনি মোৰ বাবে ভগৱান দাদা আপুনি মোৰ বাবে ভগৱান এই হ'ব দে মানুহে মানুহক বিপদত সহায় নকৰিলে কোনে কৰিব কি ঠিক কাইলৈ মোৰ বা কি বিপদ আহে হা যা তোক মই এই ৰুমটো দেখুৱাই দিছিলোঁ যে তই তাতে ৰেষ্ট ল'গৈ তই দুদিনলৈ কাম কৰিব নালাগে তোৰ গাটো ইমানকৈ মাৰিছে ককাইৰে অৱস্থাই নাইকিয়া হৈ আছে যা অলপ তাতে ৰেষ্ট লৈ ল'গৈ দুদিনৰ পাছত মই তোক সকলো কাম বন দেখুৱাই দিম তই ধুনীয়াকৈ চম্ভালি কামবোৰ কৰিব লাগিব দেই যা এতিয়া ভিতৰত অলপ ৰেষ্ট লৈ ল'গৈ হ'ব দাদা আপুনি চিন্তা নকৰিব মই সকলো কাম ধুনীয়াকৈ কৰি দিম মই ঘৰতো সকলো কাম কৰোঁ ভাত পানী বনোৱাৰ পৰা আৰম্ভ কৰি লৈ কাপোৰ কানি ধোৱালৈকে ঘৰ মচালৈকে সকলো কাম ময়ে কৰিছিলোঁ দাদা তথাপিও মোক বুজি নাপালে আপুনি চিন্তা নকৰিব মই আপোনাৰ প্ৰতিটো কামেই ধুনীয়াকৈ কৰি দিম মই চব কাম ধুনীয়াকৈ কৰি দিম দাদা বাৰু হ'ব দে মাথাত ইমান দুখ পাইছ বৰকৈ কথা পাতি নাথাকিবি ৰাতিটো খোজকাঢ়ি ইয়াত পাইছহি গাটো দুৰ্বল হৈ আছে যা অলপ ভালকৈ ৰেষ্ট লৈ ল'গৈ বেচেৰাটো সঁচাকৈ দেই এই পৃথিৱীখনত যে কেনেকুৱা ধৰণৰ মানুহ থাকেও নিজৰ ককাইক নবৌয়েকে হিচাপৰ হ'ল বুলি তাকনো ইমান অৱহেলা কৰিব লাগেনে আনকি মিছা কথা কৈ তাক ঘৰৰ পৰা মাৰপিট কৰি খেদি পঠিয়াইছে কম ককাইক নে এইটো কামবোৰ ভালকৈ বুজি পালি নহয় এতিয়া ভালকৈ কামত লাগি যা আজিৰ পৰা তোৰ কাম আৰম্ভ চাবি আকৌ কাষ্টমাৰে যাতে কোনো কমপ্লেইন নিদিয়ে মানুহক বস্তু দিওঁতে সাৱধানে দিবি কেতিয়াবা কাৰোবাৰ গাত পৰি কাপোৰ কানি লেতেৰা হৈ যায় খাদ্য গতিকে ভালকৈ কামবোৰ কৰিবি হ'ব দাদা
আপুনি আপুনি চিন্তাই নকৰিব মই মই সকলো কাম মজাকৈ কৰি দিম হয় নেকি তেতিয়াহ'লে চিন্তাই নাই হ'ব যা এতিয়া কামত ধৰি যা হ'ব দাদা মধুৰ জীৱনলৈ যেন অকণমান ভোক নামি আহিল সি ৰেষ্টুৰেণ্টখনত খুব মনোযোগেৰে কাম বন কৰিবলৈ ধৰিলে তাৰ কাম বনত সন্তুষ্ট হৈ মালিকে তাক বৰ মৰম কৰিবলৈ ধৰিলে সি যেন কম দিনতে বৰ বিশ্বাসী হৈ পৰিল লগতে ৰেষ্টুৰেণ্টখনত খাবলৈ অহা ৰেগুলাৰ কাষ্টমাৰবিলাকে মধুক বৰ ভাল পালে আৰু তাক বৰ মৰম কৰিবলৈ ধৰিলে এনেদৰে দিন বাগৰি মাহ পাৰ হ'ল কিন্তু ককাইক নবৌৱেকে মধু জীয়াই আছে নে নাই নে মৰিলে তাকো যেন খবৰ ল'বলৈ সময় নাই মধু মধু তই চাহ একাপ বনাইছো মোৰ কাৰণে বনাইছো ৰ'বা দাদা আৰে ছাৰ বহুত দিনৰ মূৰত ওলালেহি দেখোন আহক আহক বহকি নক'বা আৰু গোবিন্দ বুজিছানে দিনকালবোৰ বৰ বেয়া চলিছে সেই ওলাই আহিবলৈ মনেই নোযোৱা হৈছে অফিচলৈ যাওঁ আৰু ঘৰ সোমাওঁ ক'ৰবালৈ যাবলৈ অকণো মনেই নোযোৱা হৈছে সেইকাৰণে তোমাৰ ৰেষ্টুৰেণ্টখনলৈ মই বহুত দিন অহা নাই নহয় আজি মন গ'ল হেপাক আহোঁ বুলি গুচিয়ে আহিলোঁ ছাৰ আপুনি এইবোৰ কি কয় আপোনালোকৰ দৰে ধনী মানুহবোৰৰ কি টেনশ্যন হ'লনো যাৰ বাবে আপোনাৰ ঘৰৰ পৰা ওলাবলৈ মন নোযোৱা হ'ল আগতেতো আপুনি কফি খাবলৈ ৰেগুলাৰ আহে মোৰ ৰেষ্টুৰেণ্টলৈ কি ক'বা বহুত কথা তোমাক নিজৰ ভাইটিৰ দৰেই ভাবোঁ সেইবাবেহে ক'বলৈ ওলাইছোঁ তুমিতো জানাই মোৰ যে ছোৱালী এজনী আছে প্ৰব্লেমটো তাইক লৈয়ে হৈছে জানানে কেৱল ছোৱালীজনীয়ে দিলে ভগৱানে আমাক ধন টকা পইচা সকলো দিলে কিন্তু সতি সন্তান কেৱল ছোৱালীজনী দিলে আমি ছোৱালীজনী হোৱাৰ বাবে দ্বিতীয় সন্তানৰ কথা নাভাবিলোঁ কিন্তু এতিয়া ছোৱালীজনীয়ে আমাক বিপদত পেলাইছে বুজিছানে বিপদত পেলাইছে মানে ছাৰ কি কৰিলেনো আপোনাৰ ছোৱালীয়ে মানে তাই বিপদত পৰা নাই একচুৱেলি তাই দুখ পালে জানো আমিও দুখ নাপাওঁ তাইৰ সুখতেই আমাৰ সুখ তাইৰ দুখতেই আমাৰ দুখ তুমিতো মোৰ ছোৱালীজনী দেখিছাই কি ক'বা আৰু শকত হোৱাৰ বাবেই ছোৱালীজনী এখন ঘৰলৈ বিয়া দি উলিয়াই দিব নোৱাৰা হ'লোঁ ল'ৰাবোৰে চাবলৈ আহে আৰু কেৱল তাই শকত হোৱা দেখিয়ে সকলোৱে ৰিজেক্ট কৰে আৰু তুমিতো জানাই মোৰ ছোৱালীজনী কেনেকুৱা তাই মানে একদম আজি অলপ দিনৰ পৰা একেবাৰে মন মাৰি আছে তাইৰ মনটোত বহুত দুখ প্ৰতিটো ল'ৰাই তাইক ৰিজেক্ট কৰে কি কৰোঁ ভাবি নোপোৱা হৈছোঁ বুজিছানে কথাটো সেইটোহে মানে তাকেহে আজিকালি মানুহবোৰৰ হৈছেনো কি জানো মানে মানুহক দেখোন চেহেৰা চাই মানুহৰ মানে অৱয়ৱটো চাইহে মানুহক দেখোন বিবেচনা কৰে মানুহক মানুহ হিচাপে চাব নজনা হ'ল আজিকালি মানুহে তাই শকত হ'ল বুলিয়েনো বাৰু তাই বাৰু কাৰোবাৰ কাৰণে অপচন্দ হ'ব লাগেনে ইমান মৰম লগা ছোৱালীজনী আপোনাৰ সেইটোৱে বুজিছানে তাই সিদিনাখন একদম নকৰিবলগীয়া কাম এটা কৰিবলৈ লৈছিলে বৰ দুখ পালোঁ মাকে কৈ হঠাতে দেখিলেগৈ বুলিহে নহ'লে ছোৱালীজনীক আমি হেৰুৱাবলগীয়া হ'লহেঁতেন তুমি বিশ্বাস কৰিবা এতিয়ালৈকে তাইক চাবলৈ মোৰ ধন সম্পত্তি দেখি 15-20টা ল'ৰা আহিলে কিন্তু সকলোৱে তাই শকত কাৰণে তাইক ৰিজেক্ট কৰে দুটামান পাইছিলোঁ মোৰ ধন সম্পত্তিৰ লোভত বিয়া পাতিব বিচাৰিছিল তাইক কিন্তু কি হ'ব সিহঁতৰ বায়'ডাটা গম পালোঁ একদম বেয়া কোনোবাটো চোৰ কোনোবাটো মদাহী কোনোবাটো ডকাইত কি ক'বা আৰু সেইবোৰলৈতো ছোৱালীজনী উলিয়াই দিব নোৱাৰা ভাল স্বভাৱৰ ল'ৰা পোৱাটো আজিকালি বৰ ডাঙৰ কথা হ'ল সকলো ফালৰ পৰা ভাল পাবলৈ হ'লে আজিকালি পৰ্বতত কাছকণী বিচৰাৰ দৰে হয় দিয়ক ছাৰ মানুহবোৰ আজিকালি কি হৈছে জানো মানুহক মানুহ হিচাপে ব্যৱহাৰ নকৰা হ'ল মানুহৰ চেহেৰা ধন টকা পইচা এইবোৰ চাইহে মানুহে মানুহক ব্যৱহাৰ কৰিবলৈ লৈছে বুজিছেনে আজি দুমাহৰ আগতে মোৰ ইয়াত এটা ল'ৰা জইন হৈছে গম পাইছেনে আপুনি অহা নাই কাৰণে দেখা নাই তাক সেই মানুহটো অকণমান বাকী মানুহবোৰতকৈ চাপৰ তাৰ কাৰণে তাক গাঁওখনৰ মানুহবিলাকে কটীয়া বুলি জোকাই পেলাই তাক ইটিকিং কৰি তাৰ লগতে তাৰ নিজৰ ককাই নবৌৱেকে তাৰ ওপৰত অত্যাচাৰ বুজিছেনে আৰু এদিনটো নবৌৱেকে তাক মিছা কথা এটাত মানে ফচাই পেলাই ককায়েকৰ সৈতে মাৰ খুৱাই পেলাই খবৰ লৈ উঠাইছে বেচেৰাটো গাঁৱৰ পৰা খোজকাঢ়ি আহি মোৰ দোকানত ওলালহি সেইদিনাখনি আৰু আহিয়ে মানে কিবা এটা খাবলৈ বিচাৰিছে এইফালে হাতত টকা নাই বেচেৰা এতিয়া মই কি কৰিম বেয়া লাগি পেলাই ভাত পানী খুৱাই বুৱাই সুধিলোঁ কথাবোৰ গম পাই বৰ বেয়া লাগে আৰু ৰেষ্টুৰেণ্টতে কাম এটা দি পেলাই তাক এতিয়া ইয়াতে ৰাখিছোঁ আৰু বৰ ভাল ল'ৰা বুজিছেনে বৰ ভাল ল'ৰা বৰ বিশ্বাসী মই তাৰ হাততে টকা পইচা সকলো থৈ যাওঁ আজিলৈকে 1 টকা এটা হেৰফেৰ হোৱা নাই ইমান ভাল মনৰ ল'ৰাটো অকণমান চাপৰ হ'ল বুলিয়ে ইমানো বেয়া ব্যৱহাৰ কৰিবলৈ কেনে কওকচোন নবৌজনীয়ে বোলে তাৰ হতুৱাই পেটিকোট পৰ্যন্ত থোৱাই কম মানুহ হ'ব লাগিব মানে এইবিলাক কম অত্যাচাৰী মানুহ এইবোৰ কি ৰাম ৰাম বৰ বেয়া লাগিল দেই ল'ৰাটোৰ কথাবোৰ শুনি ক'ত আছে সি চাওঁ ৰ'ব ছাৰ মই তাক এতিয়াই মাতি দিছোঁ ঐ মধু চাহ বিলাচোন দাদা মোক মাতিছিলে মই আকৌ চাহকাপ বাকিবলৈ লৈছিলোঁহে হঠাতে আপুনি মাতি দিয়াৰ বাবে গুচি আহিলোঁ ছাৰ ইয়ে ল'ৰাটো নাম মধু হয় নেকি পিছে তোমাৰ ঘৰত কোন কোন আছে মোকে সুধিছেনে হয় বোপাই এতিয়া তোমাকে সুধিছোঁ মোৰ ঘৰত মানে মোৰ দাদা আৰু নবৌহে আছে মোৰ মা দেউতা নাই মা দেউতা ঢুকালে আৰু বৰ্তমান মই অকলশৰীয়া বুলিয়ে ক'ব লাগিব মই এতিয়া কোনো নাই বুলিয়ে ক'ম কাৰণ মোক যি হাল দাদা আৰু বৌয়ে ঘৰৰ পৰা উলিয়াই দিলে সেই হাল দাদা আৰু বৌক আৰু মই কেতিয়াও নিজৰ বুলি ভাবি ল'ব নোৱাৰোঁ মধু তোৰ সকলো কথা ছাৰক কৈছোঁ ছাৰে সকলো গম পায় হয় নেকি
আপুনি তেতিয়াহ'লে মোৰ কথা আমাৰ দাদাৰ মুখেৰে গম পালেই হয় দে বোপাই গম পালোঁ পিছে মইহে এটা কথা ভাবিছোঁ গোবিন্দ অঁ ছাৰ কওকচোন কি ভাবিছে আপুনি মই ভাবিছোঁ আমাৰ আমাৰ জীয়াৰ লগত হিয়াৰে বিয়াখন কৰাই দিম আৰু ইয়াৰ যিহেতু কেও কিছু নাই ককাইক নবৌকো যেতিয়া নিজৰ বুলি নাভাবে তেতিয়া নিশ্চয় সি আমাৰ ঘৰতে ঘৰ দুৱাৰ হৈ থাকিব পাৰিব মই ভাবোঁ তুমি ইমান ভাল বুলি শলাগিছা যেতিয়া ই ল'ৰাটো স্বভাৱে চৰিত্ৰও বহুত ভাল হ'ব বাকী চাপৰ ওখ সেইবোৰক লৈ মোৰ কোনো আপত্তি নাই আপুনি এইবোৰ কি কৈছে বিশ্বাস হোৱা নাই নহয় জানো কিন্তু মই সঁচাকৈ কৈছোঁ মই ইয়াত মোৰ ঘৰত জোৱাই বনাব বিচাৰোঁ তেতিয়া অন্ততঃ ছোৱালীজনীও ঘৰত থাকিব আৰু মই এটা ভাল ল'ৰাৰ হাততো মোৰ ছোৱালীজনী গতাই দিব পাৰিম ধুনীয়া চেহেৰালৈ ঘূৰি ফুৰা পাখণ্ডবোৰলৈ দিয়াতকৈ এনেকুৱা ল'ৰালৈ বিয়া দিলে মোৰ ছোৱালীজনী বহুত সুখত থাকিব পাৰিব মই নিজে মনলৈ বিশ্বাস কৰিব পৰা নাই ছাৰ আপুনি ক'ত আৰু ই ক'ত হয় দিয়া মই হ'লোঁ এটা ধনী মানুহ আৰু ই হ'ল এটা দুখীয়া ল'ৰা সেইটোকে তুমি ক'ব বিচৰা নাই জানো কিন্তু চোৱা আমি মানুহবোৰৰ মনবোৰ সলনি কৰিবৰ হ'ল মানুহৰ প্ৰতি থকা আমাৰ ধাৰণাবোৰ সলনি কৰিবৰ হ'ল আৰে চাপৰ হ'লেও সিওতো এটা মানুহ তাৰোতো জীয়াই থাকিবলৈ ইচ্ছা আছে তাৰোতো বিয়া বাৰু পাতিবলৈ মন আছে নহয় জানো কোৱাচোন হয় ছাৰ আপুনি একদম ঠিক কৈছে কিন্তু আপোনাৰ ছোৱালী আৰু বাইদেৱে জানো ইয়াক পচন্দ কৰিব ছাৰ কৰিব মোৰ 100% বিশ্বাস আছে মোৰ ছোৱালীয়ে ইয়াক নিশ্চয় পচন্দ কৰিব কাৰণ ইয়াৰ আগতো তাইতকৈ 2-3জন চাপৰ ল'ৰা তাইৰ বাবে বিয়াৰ প্ৰস্তাৱ দিছিল তাই সন্মতিও দিছিল কিন্তু তাইৰ দেহাটোক হাঁহি সিহঁতে কেঞ্চেল কৰিছিল মোৰ বিশ্বাস আছে মোৰ ছোৱালীয়ে তাক স্বামী ৰূপে গ্ৰহণ কৰিবই তেতিয়াহ'লে দেখোন কথাই নাই মধু শুনিছনে ছাৰে তোক ঘৰত জোৱাই কৰিব বিচাৰে ছাৰ বহুত ধনী মানুহ কিন্তু ছাৰৰ ছোৱালীজনী অকণ শকত তই বাৰু বিয়া পাতিব পাৰিবিনে তই বিয়াখনত সন্মতি দিবিনে মধু মই জানো বিয়া পাতিব পাৰিম মোকনো কোনে পচন্দ কৰিব মোৰ দৰে এটা চাপৰ ল'ৰাক কোনে ভাল পাব কোনে বিয়া কৰাব মোৰ লগত আপোনাৰ ছোৱালী জানো মোক পচন্দ কৰিব কওকচোন মোৰতো মন যায়েই কাৰোবাক বিয়া কৰাম আমাৰ এখন সংসাৰ হ'ব কিন্তু সেই সপোনবোৰ মোৰ আধৰুৱা হৈ থাকিব বুলি ভাবিছিলোঁ যদি আপোনাৰ ছোৱালী মান্তি হয় মোৰ বিয়া কৰাত একো আপত্তি নাই তুমি চিন্তা নকৰিবা তুমি সেইবোৰ চিন্তা মোৰ ওপৰতে দিয়া মোৰ ছোৱালীয়ে তোমাক পচন্দ কৰে নকৰে তুমি সেইটো কাইলৈ গম পাবা তুমি কাইলৈ গোবিন্দৰ লগত আমাৰ ঘৰলৈ যাবা আৰু মোৰ ছোৱালীজনীৰ লগত তুমি কথা বতৰা পাতিবা দুয়োটাৰে কথা বতৰা মিল হ'লে অতি সোনকালে তোমালোকৰ বিয়াখন পাতি তোমাক মোৰ জোৱাই হিচাপে আঁকোৱালি ল'ম আৰু তুমি মোৰ ঘৰ জোৱাই হ'ব লাগিব কাৰণ তোমাৰতো নিজৰ ঘৰ নাই গতিকে সেইখন ঘৰেই তোমাৰো হ'ব আমাৰ মৃত্যুৰ পাছত তোমালোক দুটাই সেইখন ঘৰত থাকিব পাৰিবা হ'ব ছাৰ হ'ব মই কাইলৈ ইয়াক আপোনালোকৰ ঘৰলৈ যাম আপুনি চিন্তাই নকৰিব বেচেৰাটো ইমান দিন দুখতে গ'ল ভগৱানে কিজানি তাক সেই সুখকণ দেখুৱাবলৈকে ইয়ালৈ মাতি আনিছে হয় দিয়া তুমি ঠিকেই কৈছা পিছে মই এতিয়া গৈহে থাকোঁ ঘৰতো কথাটো আলোচনা কৰোঁগৈ তোমালোক কাইলৈ আহিবা হ'ব ছাৰ হ'ব দিয়ক আমি নিশ্চয় যাম কাইলৈ মধু দেখিবি ছাৰে কিমান ভাল খবৰ লৈ আহিলে ওলাবি কাইলৈ আমি ছাৰৰ ঘৰলৈ গৈ ছাৰৰ ছোৱালীজনী চাবলৈ যাম বৰ ভাল লাগিছে মোৰ আজি খবৰটো শুনি তোক ভগৱানে তোক এই সুখকণ দিবলৈকে হয়তো ইয়ালৈ টানি আনিছে তোক সুখত দেখিলে যে মোৰেই বৰ ভাল লাগিব নাজানো দাদা কি হয় কিন্তু প্ৰথমবাৰৰ বাবে মোৰ মাৰ পাছতে মোক সঁচা অন্তৰে মৰম কৰা মানুহজনী হ'ল আপুনি মোক আশ্ৰয় দিছে খাবলৈ খাদ্য দিছে বাসস্থান দিছে আপুনি মোৰ বাবে ভগৱান আৰু সদায় ভগৱান হৈ থাকিব সেইটোতো ইমান কথা ক'ব জানো হ'ব যা চাহকাপ বাকী আনকৈ যা একেবাৰে কণ্ঠ শুকাই গৈছে বৰ ভাল লাগিছে তোৰ বিয়াখন একদম ধুমধামে পাতি দিম নহয় মই চিন্তাই নকৰিবি কি আছে হে তোমাৰ দৰে ইমান ধুনীয়া ছোৱালীজনীক কেনেকৈ পচন্দ কৰিব পাৰে প্ৰথমবাৰ মই কাৰোবাৰ মুখত মোৰ বিষয়ে ইমান ভালকৈ শুনিছোঁ নহ'লে সকলোৱে কেৱল হাতী বুলি কোৱাৰ বাহিৰে মোৰ যেন কাণত একোৱে সোমোৱা নাই আজিলৈকে তুমি নিশ্চয় গম পাইছাই চাগে তোমাৰ দেউতাই তোমাৰ বিয়াখন মোৰ লগত হোৱাটো বিচাৰিছে আৰু সেইবাবে আমাৰ দুটা কেনেকৈ আমাৰ মনৰ কথাবোৰ পাতিবলৈ কৈছে পিছে তোমাৰ যদি কিবা আপত্তি আছে মোৰ লগত বিয়া হোৱাত কৈ দিয়া মই একো বেয়া নাপাওঁ নাই মোৰ যদি আপোনাৰ লগত বিয়া হ'বলৈ মনেই নাথাকিল হয় মই আপোনাৰ লগত কথা পাতিবলৈ নাহিলোঁ হয় মই এই বিয়াত সন্মতি দিছোঁ কালিয়ে মই দেউতাক কথাটো জনাই দিছোঁ আচলতে মই মোৰ নিজৰ লগত যিবোৰ ঘটনা হৈছে সেই ঘটনাবোৰৰ পৰা কিছুমান কথা শিকিছোঁ মানুহ কিছুমান দেখিবলৈহে ধুনীয়া অন্তৰখন বৰ বেয়া কিমানে যে মোক শকত বুলি হাঁহি মোক বিয়া কেঞ্চেল কৰি থৈ গৈছে কিছুমান আকৌ আমাৰ ঘৰৰ টকা
পইচা সা সম্পত্তি দেখি ঘৰ জয় হ'ব বিচাৰে, কিন্তু সিহঁতৰ বহুতৰ চৰিত্ৰ বেয়া, মদাহী, চোৰ। সেই কথাবোৰ গম পাই মই বিয়াৰ আশা এৰিয়ে দিছিলোঁ। কিন্তু আপোনাৰ বিষয়ে যেতিয়া মোৰ দেউতাই আহি ক'লেহি, মোৰ তেতিয়াই আপোনাক ভাল লাগিছিল। মানুহৰ শৰীৰটোনো কি, মানুহৰ মনটোহে আচল কথা। ধুনীয়া ল'ৰা এটাৰ লগত বিয়াত বহি মই গোটেই জীৱন কষ্টত থকাতকৈ আপোনাৰ দৰে এজন ল'ৰাৰ লগত সুখেৰে থাকিব বিচাৰোঁ। আপত্তি নাই। কাইলৈ যদি তোমাক মানুহে হাঁহে মোৰ চেহেৰাটোক লৈ, মোৰ শৰীৰটোৰ অৱয়ৱটো দেখি মানুহে যদি হাঁহে তোমাক, মই সেইবিলাকত কেয়াৰ কৰা মানুহ নহয়। সিমান দিনে মানুহৰ এই কথাবোৰ শুনি মই হজম কৰিব পৰা হৈ গৈছোঁ। গতিকে মোক লোকৰ কথা নালাগে, মই নিজে সুখত থকাটোহে মোক লাগে। মানুহেনো নকয় কি? মানুহৰ মতে চলিবলৈ গ'লে এই পৃথিৱীত কেতিয়াও সুখী হ'ব নোৱাৰিম আমি। তেতিয়াহ'লে আমাৰ বিয়াখন ফিক্স বুলি ধৰিব পাৰোঁ আৰু। মাজনী, তোমালোকৰ কথা পতা হ'লনে? কি ভাবিলা তোমালোকে? দেউতা, মই তোমাক কালিয়ে কৈছিলোঁ আৰু আজিও কৈছোঁ, মোৰ এইখন বিয়াত কোনো আপত্তি নাই। মই এওঁৰ লগতে বিয়াত বহিব খোজোঁ। দেউতা, মই এজন ভাল মনৰ মানুহ বিচাৰোঁ, দেখিবলৈ ধুনীয়া হোৱা কুৎসিত মানুহ নহয়। তেতিয়াহ'লে আমি এতিয়া বিয়াৰ তাৰিখ ঠিক কৰিব পাৰোঁ আৰু। এতিয়া মই মোৰ মৰমৰ মাজনীৰ বিয়াখন ধুমধামেৰে পাতি মৰমৰ জোৱাইটোক ঘৰলৈ আদৰি অনাৰ কথাহে আৰু। দেখিলেনে আমাৰ দেউতাৰ কিমান ফূৰ্তি? মা দেউতাই মোক লৈ বৰ টেনশ্যনত আছিল। আজিৰ পৰা অন্ততঃ মা দেউতাৰ মুখত হাঁহিটো ওলাব। তাকে ভাবি মোৰ মনটো বৰ ভাল লাগিছে, জানেনে? হয় দিয়া, তুমি ঠিকেই কৈছা। তোমাৰ মা দেউতাই তোমাৰ বাবে বহুত চিন্তা কৰে, যাৰ বাবে আজি তোমাৰ সুখত তেওঁলোকো সুখী হৈছে। আৰু মই সদায় চেষ্টা কৰিম তেওঁলোকক সদায় সুখী কৰি ৰাখিবলৈ। খুব কম দিনৰ ভিতৰতে মধুৰ বিয়াখন সম্পন্ন হ'ল। মধু, তুমি এতিয়া আমাৰ ঘৰত জোৱাই হ'লা। তুমি মোৰ ছোৱালীজনীক সদায় সুখত ৰাখিবা বুলি মই আশা কৰিছোঁ। দেউতা, মই কথা দিছোঁ, মই সদায় সুখত ৰাখিম, কেতিয়াও দুখ পাবলৈ নিদিওঁ। সদায় সুখত ৰাখিবি, দুয়োটা মিলিজুলি থাকিবি। দাদা, মই কথা দিছোঁ, মই সদায় সুখত ৰাখিম। যিখন ঘৰে মোক নিজৰ বুলি ভাবি আদৰি লৈছে, সেই ঘৰখনক মই কিবা যেন অপকাৰ কৰিব পাৰোঁ? কওকচোন দাদা। তোৰ ওপৰত সেইকণ বিশ্বাস মোৰ আছে। সেইবাবেই ছাৰক মই তোৰ বিষয়ে সকলোখিনি কথা কৈছিলোঁ, আৰু তোৰ কথাবোৰ গম পায়েই ছাৰে তোৰ প্ৰতি আকৰ্ষিত হৈ তহঁতৰ বিয়াখন কৰাই দিছে। এয়া মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য। মই ইয়াত যিখিনি পাইছোঁ, জীৱনত নোপোৱা সুখ পাইছোঁ। নিজৰ দাদাবোৰে মোক নিজৰ বুলি নাভাবিলে, মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিলে, কিন্তু আপোনালোক পৰৰ হৈও মোক নিজৰ হিচাপে আঁকোৱালি ল'লে। মোৰ জীৱনত আৰু একো অন্য সুখ নালাগে। আপোনালোকে মোৰ লগত সদায় এনেদৰে থাকিলে মই সদায় সুখী হ'ম। আৰু দাদা, আপুনি মোক সেইদিনাখন আপোনাৰ লগত নৰখা হ'লে মোৰ হয়তো কি অৱস্থা হ'লহেঁতেন ঠিক নাই। আপুনি মোৰ বাবে ভগৱান দাদা, আপুনি সদায় মোৰ বাবে ভগৱান। বাৰু হ'ব দে, মানুহে মানুহৰ বাবে নকৰিলে কাৰ বাবে কৰিব? অকৰাটো এইটো। হয় দিয়া জোৱাই, তুমি ঠিকেই কৈছা। গোবিন্দ বৰ ভাল, মই বৰ ভাল কৰোঁ। তেওঁৰ বিশ্বাসতেইতো মই তোমাক মোৰ ঘৰৰ জোৱাই হিচাপে পাতি লৈছোঁ। আৰু শুনা, এতিয়াৰ পৰা সেইখন ঘৰ তোমালোকৰে হ'ল, কাৰণ মোৰ এজনীয়ে ছোৱালী। গতিকে এইখন ঘৰৰ সকলো সা সম্পত্তি এতিয়াৰ পৰা তোমালোকৰ নামত। মাথো তোমালোক দুয়োটা সদায় সুখী হোৱা। আপুনি একদম ঠিক কৈছে। আমাৰ যি জোৱাই এতিয়া আমাৰ সকলো সা সম্পত্তিৰ মালিক। মাথো তোমালোক দুয়ো সদায় সুখী হৈ থাকিবা। মা, আপোনালোকক কথা দিছোঁ, মই সদায় আপোনালোকক সুখী কৰি ৰাখিম। কেতিয়াও আপোনালোকে বেয়া পোৱা কাম মই নকৰোঁ। মই কথা দিছোঁ। মধুৰ জীৱনলৈ সঁচাকৈয়ে ভাল দিন আহিল। সি এতিয়া এখন ধনী ঘৰৰ জোৱাই, আৰু সেই ঘৰখনৰে একমাত্ৰ মালিকো হ'লগৈ সি। এতিয়া যেন তাৰ কোনো দুখ নাই। সকলোৰে লগত মিলিজুলি মধুৱে সুখেৰে দিন পাৰ কৰিবলৈ ধৰিলে। বন্ধু-বান্ধৱীসকল, আৰু আজিৰ কাহিনীটো ইমানতে শেষ হ'ল দেই। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, বা যিসকল মোৰ চেনেলত নতুনকৈ আহিছে, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। ধন্যবাদ। পুনৰ আপোনালোকৰ বাবে খুব ধুনীয়া কাহিনীৰে আকৌ আহিম। আপোনালোক সকলো সুস্থ থাকক। বাই।